মানিকপুৰৰ দোকানত তিনিজন ল'ৰাৰ দ্বাৰা অদ্ভুত চুৰি তথা প্ৰবঞ্চনা কাণ্ড। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত মানিকপুৰ চাৰিআলিৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিল্ডিঙত অৱস্থিত মিণ্টু হাৰ্বেল বিউটি পাৰ্লাৰ নামৰ দোকানখনত আজি আবেলি সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰি তথা প্ৰবঞ্চনা ঘটনা। দোকানখনৰ স্বত্বাধিকাৰী মহিলাগৰাকীয়ে জনোৱা অনুসৰি আজি আবেলি প্ৰায় 4:30 বজাত তিনিজন ল'ৰাই গ্ৰাহকৰ ৰূপত দোকানখনত প্ৰৱেশ কৰে আৰু দোকানখনৰ স্বত্বাধিকাৰী মহিলাগৰাকীৰ পৰা প্ৰায় 10,000 টকা মূল্যৰ কাপোৰ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰে আৰু মহিলাগৰাকীক ফোন পে'ত ক্ৰয় কৰা সামগ্ৰীখিনিৰ মূল্য আদায় দিয়াৰ কিবা মেছেজ দেখুৱায়। লগতে তেওঁলোকক কিছু নগদ টকাৰ প্ৰয়োজন বুলি কৈ মহিলাগৰাকীৰ ফোন পে'ত অনলাইন ট্ৰান্সফাৰ কৰি দিম বুলি নগদ প্ৰায় 10,000 টকা লৈ উধাও হয়। উল্লেখ্য যে অভিযুক্ত ল'ৰা তিনিজনৰ ভিডিঅ' ক্লিপ দোকানখনত থকা CCTV কেমেৰাত আবদ্ধ হৈছে। হয়তো আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত তথ্য তথা ৰহস্য। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3। নমস্কাৰ। মানিকপুৰ ষ্টেট বেংকৰ তলতে মোৰ এখন মিণ্টু হাৰ্বেল বিউটি পাৰ্লাৰ। কি হৈছিল আজি মোৰ তিনিটা ল'ৰা আহি মোৰ দোকানত বহুত 10,000 মান টকা কাপোৰ লৈছে আৰু লগতে মোৰ মোবাইলত পইচা দিয়া বুলি কৈ মোক ঠগাই মানে মোৰ পৰা কেছ টকাও লৈ গৈছে। কাপোৰ কিমান টকাৰ কিনিছিল? কাপোৰ 10,000 মান ল'ল তিনিজন মিলি আৰু মোৰ পৰা মোবাইলত পইচা দি মোৰ হাতৰ পৰা কেছ টকা এবাৰ 5,000 এবাৰ 3200 তেনেকে মই লৈ গ'ল। পিছত আপুনি চেক কৰাতে কি পাইছে? মোৰ চেক কৰাতে মোবাইলত মোৰ পইচাই সমা নাই। কেইজন ল'ৰা আহিছিলে? তিনিজন। কেইটামান বজাত আহিছিল? 4:30 বজাত। আৰু এজনৰ চুলি হেৰি লম্বা আছে। তিনিটা ল'ৰা সিহঁতে মোক কাপোৰৰ লৈ গ'ল ঠগাই আৰু লগতে মোক মোবাইলত পইচা ভৰাই দিয়া বুলি কৈ মোৰ হাতৰ পৰা কেছ টকাও লৈ গ'ল। দুইবাৰ লৈ আৰু 5,000 আৰু এবাৰ 3200 টকা। আৰু লগতে সেই ল'ৰাকেইটা মোৰ CC কেমেৰাত বন্দী হৈ আছে ভিডিঅ'টো। আপোনাৰ নামটো? মোৰ নাম ভানু ৰাজবংশী। মানিকপুৰ চাৰিআলিৰ এখন বিউটি পাৰ্লাৰ হয়। এইটো ষ্টেট বেংকৰ তলত যিখন আছে তাত আমিও ওচৰৰে দোকানী হয়, আমাৰ ওচৰত দোকান আছে তাত। আজি আবেলি 4:30 মান বজাত ল'ৰা তিনিজন আহিছিল, অচিনাকি ল'ৰা। সিহঁতে বাইদেউৰ দোকানত আহি পেলাই মানে 10,000 মান টকাৰ বস্তু লৈছে। সিহঁতে অনলাইন নিম বুলি কৈছে। অনলাইন প্ৰথমতে বাইদেউজনীয়ে স্কেনাৰটো দিলে, কিন্তু স্কেনাৰটোত নিদিয়ে। সিহঁতে কৈছে কি নাম্বাৰটো দিয়ক, নাম্বাৰটোত দি আছোঁ। তাৰপিছত আৰু কেছ টকা লৈছে 5,000 মান। কেছ টকাও লৈছে। কৈছে কি এইটো অনলাইনত দি আছোঁ। এইটো ভাবিছে এনেই মোবাইলত অহা দেখাইছে, কিবা ব্লেংক মেছেজ নাই কিবা মেছেজত দেখাইছে অহা, কিন্তু টকাটো সোমোৱা নাই। এইবাৰ ল'ৰাকেইটা মানে তৎপৰকৈ গুচি গৈছে আৰু কি ল'ৰাকেইজন। তাৰপিছত যে চাই কোনো টকা সোমোৱা নাই। তেতিয়া ল'ৰাকেইজন দেখা পাইছেনে? ল'ৰাকেইজন দেখা পাইছোঁ। এজন চুলি দীঘল ল'ৰা, এজন চশমা পিন্ধা আৰু কম বয়সৰ ল'ৰা, বেছি বয়স হোৱা নাই তেনেকুৱা ল'ৰা। এতিয়া ল'ৰাকেইটা এনেকৈ ধৰ ইটা অঞ্চলত এনেকুৱা বেয়া কাম কৰি আছে। সিহঁতক পুলিচে তদন্ত কৰি ধৰিব পাৰিলে ভাল হয়। আগতে হৈছে নেকি এনেকুৱা ঘটনা? আগতেও কেইদিনমান আগত মানিকপুৰ এখন কাপোৰৰ দোকানত হৈছে, কিন্তু এইকেইটা ল'ৰাই না বেলেগ ল'ৰাই সেইটো গম পোৱা নাই। এনেকুৱা ঘটনা হৈ আছে মানিকপুৰতো।